Welcome everyone. Lockdown din gotike ami to class start korbo lebo upai to nai enake jodi olop holeo akbari jai etu mane ketu amar kane bahut amar kotha mane 1% holeo jodi ami akbari thekbo parbo to etu bahut amar kotha hoji etu aru pray ek ma holeke to bondoi thekibo sake to already ami zoom class ot mane alochona korisilu etu chapter number 10 vector algebra तो माने जूमत माने बेसि स्टूडेंट आइबो पारा नाय माने हेनाके सुविधा होवा नाय बा सबरे नेटवर्क ना थाके तो आमी माने भाबिसु कि एनाके जदि अलप पारि एनाके माने की कय प्राइस स्टूडेंट तो उसरलेके जदि लई जाव पारो तो माने हे कारणे कि কৰিছো आमी माने YouTube चैनलत माने एनाके दिउ বুলি ভাবিसु तो हे कारणे स्टार्ट কৰিছো तो जीरो प्राइस टाइम आमी एनाके নাই কৰা মানে এদিকে মানে ভুল হোৱাটো তো স্বাভাविक तो माने एक्सक्यूज কৰিবা সব তাৰ কাৰণে तो আমি জুম ক্লাছত অলৰেডি ডিসকাস কৰিছো জুম মানে জুম ক্লাছত গোটেইখিনি কথা পাতা হৈছে মানে প্ৰায় 10 চ্যাপ্টাৰৰ মানে ভেক্টৰ এলজেব্ৰাৰ প্ৰায় 50% কমপ্লিট হৈছে আমাৰ জুম ক্লাছত তো মই আকৌ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিছো ঠিক আছে চাবা আমাৰ যিবিলাক ফিজিক্যাল কোৱান্টিটিজ আছে অল ফিজিক্যাল কোৱান্টিটিজ যিমান বিলাক ফিজিক্যাল কোৱান্টিটিজ আছে প্ৰত্যেকৰে টু টাইপস থাকে মানে আমাৰ দুটা টাইপস আছে ঠিক আছে and two types are one is vector and another is scalar okay there are two types of physical quantities one is vector and another is scalar so the first one is vector and the second one is scalar vector and scalar and what is the difference between vector and scalar and what is called vector and what is called scalar sama যিবিলাক quantities or magnitude and direction magnitude আৰু direction দুইটাই থাকে এইবোৰ কোয়ান্টিটিজক আমি কি বুলি কম ভেক্টৰ কোয়ান্টিটি বুলি কম ওকে আকৌ কৈছো মই ৰিপিট কৰি যিবিলাক কোয়ান্টিটিৰ ম্যাগনিটিউড এন্ড ডিৰেকচন দুইটা আছে দুইটা থাকে আমি সেইবিলাকক কি কম ভেক্টৰ কোয়ান্টিটি কম এন্ড যিবিলাক কোয়ান্টিটিজৰ অনলি ম্যাগনিটিউড থাকে देयर इज नो डिरेक्शन ओके only magnitude থাকে but there is no direction then the quantity is said to be a scalar quantity আমি দেন তাক কি কোয়ান্টিটি বুলি কম স্কেলাৰ কোয়ান্টিটি বুলি কম মই আকৌ ৰিপিট কৰি কৈছো যিবিলাক কোয়ান্টিটিৰ দিক আৰু মান বা তোমাৰ ম্যাগনিটিউড ডিৰেকচন দুইটা আছে সেই কোয়ান্টিটি বিলাকক ভেক্টৰ কোয়ান্টিটি বুলি কয় আৰু যিবিলাক কোয়ান্টিটিৰ অনলি ম্যাগনিটিউড আছে কিন্তু ডিৰেকচন নাই আমি তেনেকুৱা কোয়ান্টিটি বিলাকক স্কেলাৰ কোয়ান্টিটি বুলি কম ওকে এনে সাবা আমি প্র্যাকটিক্যালি যদি সাবো যাও আমি যদি মই বুঝু what is the example of a vector what is the example of a scalar okay the first one is suppose money বা yes আমি যদি কও মানিৰ কথা যদি কও কিবা মানিৰ কিবা তো ভ্যালু থাকে কিমান পইচা থাকে তাৰ এটা মান থাকে ম্যাগনিটিউড এটা থাকে but there is no direction কোনবা বলি ইয়াৰ ইমান পইচা আছে মোৰ লগত 100 টকা আছে কোনটো ডিৰেকচন দেখা টকা আছে মানে এইটো তো নুবুধে কোনিও তো we can say that money is a scalar quantity and otherwise আমি যদি বেলেগ এটা চাব যাও ধৰা স্পিড যাক মানে আমি কি কওঁ অসমীয়া দ্ৰুতি বুলি কওঁ এই স্পিডৰ ম্যাগনিটিউড থাকে ধৰা মানে 10 মিটাৰ পাৰ সেকেন্ড 1000 মিটাৰ পাৰ সেকেন্ড এই কথাটো কৈছো তো মানে সেইবিলাকৰ কি থাকে স্পিডৰ অনলি ম্যাগনিটিউড থাকে but speed has no direction and that's why speed is a scalar quantity মই আকৌ কৈছো যিবিলাক quantitiesৰ only magnitude থাকে but there is no direction then the quantity is said to be a scalar quantity now the one example of a vector is force one example of a vector is force eta force to saba ami jetia কোনো এটা বস্তুত বল প্ৰয়োগ কৰিম কোনো এটা বস্তুত যেতিয়া আমি বল প্ৰয়োগ কৰিবলগা হয় তেতিয়া at first আমাৰ সদায় এটা কোৱেশ্চন মনত আহি যায় আৰু এই কোৱেশ্চনটো হৈছে কি আমি কোনটো দিশত বলটো প্ৰয়োগ কৰিম সাপোজ এটো সবা এটো ইয়াতে আছে এটো ইয়াতে থাকোতে তোমাক যদি দে বা তোমাক যদি কোনবাই কয় যে ইয়াতে তুমি বল প্ৰয়োগ কৰিব লাগে ইয়াতে তুমি we have to apply force on it okay then আমাৰ এটা কোৱেশ্চন এৰাই হ'ব কি হ'ব আমি ইয়াতে ফোর্স তো কেনেকৈ এপ্লাই কৰিম
আমি ফোর্সটো ইয়াতে ওপৰৰ পৰা আমি এপ্লাই কৰিব পাৰো বা তলৰ পৰা ওপৰৰ ডিৰেকচনত এপ্লাই কৰিব পাৰো নাইবা এইটো ফালে কৰিব পাৰো এইটো ফালে কৰিব পাৰো নাইবা আমি এনেকুৱা ডিৰেকচনতে এপ্লাই কৰিব পাৰো মানে টুৱাৰ্ডছ দ্য ওৱাল টুৱাৰ্ডছ দ্য বৰ্ড ওকে তো এতিয়া কথাটো হ'ল কি যেতিয়া কোনো এটা বস্তুৰ ওপৰত তুমি ফোর্স প্ৰয়োগ কৰিব লাগিব তুমি যেতিয়া বল প্ৰয়োগ কৰিব লাগিব at first আমাৰ সদায় এটা কথা মনত আহি যায় আমি কোনটো ডিৰেকচনত ফোর্সটো এপ্লাই কৰিম in which direction we have to apply the force okay therefore we can say that force is a vector quantity so one example of a vector is force okay and speed is scalar quantity and force is a vector quantity so ঠিক আছে তো এখিনি মই কনসেপ্ট খিনি ক্লিয়াৰ হৈছে বুলি ভাবিছো মই আকৌ ৰিপিট কৰি কৈছো physical quantities বিলাকৰ ভিতৰত two types থাকে one is vector and another is scalar vector quantity magnitude direction both থাকিব ঠিক আছে and scalar quantity মানে কি only magnitude আছে but there is no direction okay এতিয়া চাওক আমাৰ এটো চেপ্টাৰ নম্বৰ 10 যেটো ভেক্টৰ এলজেব্ৰা চেপ্টাৰটো আছে আমাৰ এই চেপ্টাৰটো যদিও বা এইবিলাক ফিজিক্যাল কোয়ান্টিটিজ ওপৰত আছে তো মেইন বস্তুটো হৈছে কি ইয়াৰ ডাইৰেক্টেড লাইন সেগমেন্ট তাৰমানে আমি ভেক্টৰ মানে এতিয়া বুজিব পাৰো vector means a directed line segment মানে এইটো বাহিৰে দে এইবিলাকো ভেক্টৰ ফোর্স ভেক্টৰ মই হেতু কোৱা নাই জাস্ট অব বুজিছো কি এই চেপ্টাৰটো আমি ভেক্টৰ মানে কি বুজিম এটা আমি ডাইৰেক্টেড লাইন সেগমেন্ট এটা বুজিম এনেকুৱা এটা লাইন সেগমেন্ট যেটো কি আছে ডিৰেকচন আছে সবাই ধৰা মই এইটো এটা লাইন সেগমেন্ট ড্ৰ কৰিছো এই ড্ৰ লাইন সেগমেন্ট ধৰা এই লাইন সেগমেন্ট দেখিছো ইয়াৰ এটা কি আছে ইয়াৰ ভ্যালু আছে ইয়াৰ ভ্যালু এটা আছে সবাই ইয়াৰ এটা কি আছে ইয়াৰ ভ্যালু এটা আছে suppose the value is 12 cm suppose the value of this line segment is 12 cm এতিয়া চাবা ইয়াৰ ভ্যালু এটা কি আৰু কি থাকে ভ্যালু তো থাকে কিন্তু তাৰ তো ডিৰেকচন নাই গতিকে we can say that in this case এটো কি বুলি কম আমি we can say AB is a scalar because ইয়াৰ ডাইৰেকচন নাই নহয় ঠিক আছে এতিয়া চাবা ইয়াক যদি আমি এটা ডাইৰেকচন দি দিও এটো যদি আমি এটা ডাইৰেকচন দি দিও তেতিয়া এই কি হৈ যাব এটো পিক ইয়াত চোৱা এটো কি হৈছে এতিয়া এটা ডাইৰেক্টেড লাইন সেগমেন্ট হৈছে তাৰমানে এই গোটেই চেপ্টাৰটোত আমি ভেক্টৰ মানে কি কনসেপ্ট লৈ কৰিম এটা ডাইৰেক্টেড লাইন সেগমেন্টৰ কনসেপ্ট লৈ পেলাই কৰিম ওকে এতিয়া চাবা here in this picture AB is a directed line segment and already মই কৈছোৱে আমি এইটো চেপ্টাৰত ভেক্টৰ মানে কি বুজিম এটা আমি ডাইৰেক্টেড লাইন সেগমেন্ট বুলি বুজিম ঠিক আছে এতিয়া চাবা in this picture AB is a directed line segment and therefore AB is a vector and we have to write this in this way okay and in this way we can write that we can represent the vector in this way that is we have to read it as AB vector or vector AB okay now come to the picture the directed line segment is AB and the lines start from A and ends at B and the starting point is called initial point and the end point is called terminal point or we can say it as final point okay this is initial point and this is terminal point or final point now if we give direction to this line segment in this way if we give direction to the line in this way then we have to write the vector as BA vector why BA vector because in this diagram the initial point is B and the terminal point is A and therefore we have to write this vector as BA vector okay তো সাবা আকৌ মই কৈছো এই গোটেই চেপ্টাৰটোতে আমি ভেক্টৰ মানে এটা আমি কি বুজিম ডাইৰেক্টেড লাইন সেগমেন্ট বুজিম মানে এনেকুৱা এটা ৰেখাখণ্ডক বুজিম যিডাল ৰেখাখণ্ডত দিশ আছে তাৰমানে ঠিক আছে
আৰু সেই দিশ থকা ৰেখাখণ্ডডালৰ মানে ডাইৰেক্টেড লাইন সেগমেন্টডালৰ যিটো স্টাৰ্টিং পইণ্ট য'ত আৰম্ভ হৈছে এই আৰম্ভ হোৱা বিন্দুটোক আমি কম ইনিশিয়াল পইণ্ট আৰু য'ত শেষ হৈছে আমি শেষ হোৱা বিন্দুটোক কি বুলি কম টাৰ্মিনেল পইণ্ট বুলি কম বা ফাইনেল পইণ্ট বুলি কম অসমীয়াত কম কি ইয়াক কম প্ৰাৰম্ভিক বিন্দু আৰু ইয়াক কি বুলি কম আমি অন্তিম বিন্দু বুলি কম ঠিক আছে এতিয়া চাবা আমি এটা ভেক্টৰৰ লেন্থ চাবা এতিয়া এই ভেক্টৰটো এটা লেন্থ আছে এইটো ভেক্টৰ এই ভেক্টৰটো এটা লেন্থ আছে লেন্থ বা ইয়াৰ কি আছে ম্যাগনিটিউড আছে তাৰ মানে এতিয়া চাবা এই ভেক্টৰটোক আমি কিহৰ দ্বাৰা বুজাম এবি ভেক্টৰৰ দ্বাৰা বুজাম ঠিক আছে তো চাবা এই যে এবি ভেক্টৰৰ দ্বাৰা বুজালো আমি ইয়াৰ এটা কি লিখব ইয়াৰ তো ম্যাগনিটিউড থাকিব তাৰ এটা মান থাকিব তাৰ এটা ভ্যালু এটা থাকিব তো কি কৰিম এই এবি ভেক্টৰৰ যেটো মান সেই মানটোক আমি ম্যাগনিটিউড অফ এবি দ্বাৰা বুজাম কিহৰ দ্বাৰা বুজাম ম্যাগনিটিউড অফ এবি ওকে and magnitude of AB vector মানে ইয়াৰ মানটো বুজাব তাৰ পিছত আৰু এটা কথা তোমাৰ আৰু মানে কি কয় তোমাৰ চাবা সৰি magnitude আমি কি বুলি কওঁ length বুলি কওঁ ঠিক আছে magnitude of a vector we can say it as length of the vector ঠিক আছে magnitude নাইবা length একেই কথা এটা চাবা আমি গম পালো কি ভেক্টৰ এটা আমি এনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰো a b ভেক্টৰ আৰু ইয়াৰ ওপৰত আমি ডাইৰেকশনটো দিব পাৰো নাইবা আমি এটা যিকোনো এটা ভেক্টৰক আমি এটা সিঙ্গল লেটাৰে দিও মানে ৰিপ্ৰেজেন্ট কৰিব পাৰো সাপোজ a ভেক্টৰ small a vector and in case of this vector if we have to write the length or magnitude of this vector then we can write in this way and this is equal to a we can say this is a okay in case of a single letter যদি আমি single letter or সহায়ত আমি যদি এটা ভেক্টৰ ৰিপ্ৰেজেন্ট কৰো তেতিয়া হলে কি হ'ব সেই ভেক্টৰটোৰ মডুলাস মানে এই ভেক্টৰটোৰ যেটো ম্যাগনিটিউড থাকিব সেই ভেক্টৰটোৰ যেটো লেন্থ থাকিব সেই লেন্থক আমি সেই মানে সিঙ্গল লেটাৰটোৰ পৰা ভেক্টৰ স্কিপ মানে সিঙ্গল স্কিপ কৰি দিলেও তাৰ ম্যাগনিটিউড বা লেন্থক বুজায় ঠিক আছে আকৌ কৈছো মই যেতিয়া আমি এটা সিঙ্গল লেটাৰৰ সহায়ত আমি ভেক্টৰ এটা ৰিপ্ৰেজেন্ট কৰিম তেতিয়া সেই ভেক্টৰটোৰ ম্যাগনিটিউডটো আমি ভেক্টৰ চিনটো উঠি মানে উঠাই দি মানে স্কিপ কৰি যেটো আমি পাম মানে a পাম সেইটো কি বুজায় ম্যাগনিটিউড অফ a ভেক্টৰ বুজায় বা length of a ভেক্টৰ বুজায় ঠিক আছে এতিয়া চাবা মই যিখিনি বেসিক কথা এখিনি আছে কৈ দিছো আৰু যেটো ফাৰ্স্ট ক্লাস আগতে এটা পঢ়ি নাই পঢ়া থাকে আমি ডিসকাস কৰো টাইপস অফ ভেক্টৰস types of vectors number 1 zero vector now we are going to discuss types of vectors okay types of vectors the number 1 is zero vector the first one is zero vector sabake ami zero vector kat kom jar magnitude is equal to 0 okay tar mane the vector a vector is said to be a zero vector if the magnitude of the magnitude of the vector is 0 ঠিক আছে tar mane jibilak vectoror mantu jibilak vectoror magnitude to 0 hoy ei vector bilakok ami ki boli kom we can say the vector as zero vector okay now saba মই অলপতে কৈছো যে এই গোটেই চেপ্টাৰটোত মানে ভেক্টৰ এলজেব্ৰা গোটেই চেপ্টাৰটোত আমি কি বুলি বুজিম ভেক্টৰ মানে এটা ডাইৰেক্টেড লাইন সেগমেন্ট বুলি বুজিম মানে এইটো চেপ্টাৰ ঠিক আছে এতিয়া চাবা মই ডাইৰেক্টেড লাইন সেগমেন্ট বুলি কলো এতিয়া চাবা আমি জিৰো ভেক্টৰ বেলেগ এটা ধৰণে ক'ব পাৰো কি ধৰণে ক'ব পাৰো অলপতে মই কৈছো কি আমি মানে যেতিয়া whenever a vector is represented by a directed line segment then the directed line segment must have an initial point and a terminal point ঠিক আছে এতিয়া চাবা যিকোনো এটা directed line segment or initial point and terminal point থাকে
এইটো আমি জানো আৰু এইটোক আমি ভেক্টৰ বুলি কম ওকে এতিয়া চাবা আমি হেতুৰ পৰা যদি চাব যাও আমি যেতিয়া যিকোনো এটা ডাইৰেক্টেড লাইন সেগমেন্টৰ ইনিশিয়াল আৰু টাৰ্মিনেল পইণ্ট সেম হয় এটা যদি মই বুঝো AB okay AB then identify the zero vectors in this diagram তোমাক যদি বুঝো ইয়াতে এটা zero vector কেইটা কি what are the zero vectors in this diagram okay তোমার তো সামনে তো ইয়াতে কমে পাই বলে ইয়াতে কোন ভেক্টর নাই ইয়াতে কোন ভেক্টরে নাই যার ম্যাগনিটিউড 0 হবে বিকজ এখিনিৰ মান তো 0 হ'ব নোৱাৰে ঠিক আছে কিন্তু আমি কি কম কিন্তু আমি জানো কি ইয়াৰ ভিতৰতো 0 ভেক্টৰ সোমাই আছে কেনেকৈ 0 ভেক্টৰ সোমাই আছে চাবা if we write a vector b vector ঠিক আছে from this diagram we can write a vector and b vector এই যে মই a ভেক্টৰ বুলি লিখি দিলো ইয়াতে a ভেক্টৰ মানে এটো সদায় ইনিশিয়াল পয়েন্ট এটো হৈছে টার্মিনাল পয়েন্ট and in case of this one also this is called initial point and this is said to be terminal point তো সাবা এটো যদি কনসিডার কৰো ইয়াতে এটো হৈছে ইনিশিয়াল পয়েন্ট হৈছে টার্মিনাল পয়েন্ট তার মানে ইয়াতে ইনিশিয়াল পয়েন্ট and the terminal point are same so in case of a vector if the initial point and the terminal point are the same then the vector is said to be zero vector okay তো মই কি কম zero vector মানে সেইটো ভেক্টৰক আমি zero vector বুলি কম যাৰ ম্যাগনিটিউড কি হয় 0 হয় otherwise এটা ভেক্টৰক আমি zero vector বুলি কম if the initial point and the terminal point are same ঠিক আছে তো নাম্বার 2 unit vector next আমি কি কম unit vector the number 2 is unit vector a vector is said to be a unit vector if the magnitude of the vector is 1 unit যদি এটা ভেক্টৰৰ তাৰ যিটো মান সেই মানটো যদি 1 ইউনিট হয় তেতিয়া হলে সেই ভেক্টৰটোক আমি কি বুলি কম the vector is said to be a unit vector ঠিক আছে একদম সিম্পল কথা যে ইউনিট ভেক্টৰ কাক কব যাৰ মান 1 হয় তাক আমি কি বুলি কম ইউনিট ভেক্টৰ বুলি ওকে এটা চাবা suppose you are given a vector suppose you are given a vector ঠিক আছে now if we have to write unit vector in the direction of a vector বুঝি লবা কথা okay the unit vector in the direction of a vector is denoted by a cap ঠিক আছে মানে all unit vectors আমি যেতিয়া ৰিপ্ৰেজেন্ট কৰিব লাগিব whenever we have to represent the unit vector then আমি কি কৰিম ভেক্টৰৰ ওপৰত এই চিনটোৰ সলনি আমি কি চিন দিম এই চিনটো দিম আৰু ইয়াক কোৱা হয় a cap বুলি কয় ওকে মানে a cap কি বস্তু a cap হৈছে unit vector a cap is unit vector in the direction of a vector okay a cap is a unit vector in the direction of a vector number 3 initial vector Sabah. The third one is co-initial vector. Eta sabah. Co-initial vector আমি কাক কম? Co-initial vector কাক কম? Initial points are same. তাৰ মানে যিবিলাক ভেক্টৰৰ ইনিশিয়াল পইণ্ট বিলাক সেম হ'ব একেই ইনিশিয়াল পইণ্ট হ'ব সেইবিলাক আমি ভেক্টৰক কি বুলি কম? co-initial vector বুলি কম
ঠিক আছে আকৌ কৈছো মই initial points are same মানে suppose you are given two vectors and if the initial points of the two vectors are same then the two vectors are said to be co-initial vector ঠিক আছে saba come to the diagram if you switch to the diagram and in this diagram there are 1 2 3 vectors but in case of this one in case of this diagram also there are a vector bb vector cc vector dd vector so skip the topic but come to only three vectors that is one is ab vector another is ca and ab vector so এই পিকচারটো মন দিবা ভালকে গুৰুত্ব দিবা ইয়াতে আমি কেইটা ভেক্টৰ পাইছো মানে জিৰো ভেক্টৰ কেইটা বাদ দি so after skipping the zero vectors all the zero vectors so in this diagram there are three vectors one is ab another is ce and the third one is ad vector okay so saba এতিয়া যদি আমি ভালকে লক্ষ্য কৰো ইয়াতে কি পাম in case of ab vector the initial point is a terminal point is b in case of this vector initial point is c terminal point is a in case of third one vector ab vector the initial point is a and the terminal point is d ঠিক আছে so what are the co-initial vectors in this diagram আমি কি কম co-initial vector আমি সেইবোৰ ভেক্টৰত কম যিবিলাক ভেক্টৰৰ initial points বিলাক same ঠিক আছে so in this diagram we can say ab vector and ab vector these two vectors are co-initial vectors why co-initial vectors because in case of these two vectors the initial points are same okay since the initial points are same therefore we have to say it as co-initial vectors okay ঠিক আছে নেক্সট ক্লাসত আমি ভালকে ডিটেইলস ডিসকাস কৰিম মই জাস্ট এতিয়া কি কৰিছো এক্সাম মানে তোমাৰ ডেফিনিশন বিলাক দি দিছো ঠিক আছে চাবা মই ডেফিনিশন বিলাক ফৰ্মালি নাই দিয়া যিবিলাক তোমাৰ ডেফিনিশনস আছে সেইবিলাক মই ফৰ্মালি দিয়া নাই কাৰণ মই WhatsApp গ্ৰুপত আমাৰ কলেজৰ যিটো WhatsApp গ্ৰুপ আছে তাতে নোটছখিনি অলৰেডি দিছো ভালকে ঠিক আছে নোটছখিনি দিছো এন্ড অলৰেডি এইবোৰ জুম ক্লাছত আমি গোটেইখিনি কৈছো ডিটেইলছত কিন্তু কি কৰিছো জাস্ট এনে একবাৰ গোটেই মানে ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰি দিছো কিন্তু মই ফৰ্মালি নাই দিয়া তোমালোকে যিবিলাক ষ্টুডেন্টছে নোটছ বিলাক মানে কমপ্লিট নাই কৰা তো WhatsApp গ্ৰুপত এড হৈ পেলে কি কৰা নোটছখিনি কমপ্লিট কৰি লবা ঠিক আছে চাবা কাম টু দ্য 4 ইকুৱেল ভেক্টৰ মানে ইকুৱেল ভেক্টৰ কাক ক'ব two vectors are said to be equal if the magnitude of the two vectors are same and the direction of the two vectors are same তামানে যদি দুটা ভেক্টৰক ইকুৱেল ভেক্টৰ বুলি ক'ব লগা হয় তেতিয়া সেই ভেক্টৰটাৰ কি হ'ব লাগিব ম্যাগনিটিউড দুটা সেম হ'ব লাগিব মানে মান দুটা একে হ'ব লাগিব নেক্সট ওয়ান তাৰ ডাইৰেকশন দুটা একে হ'ব লাগিব মানে সেম হ'ব লাগিব ঠিক আছে if the magnitude of the two vectors are same if the direction of the two vectors are same then the two vectors are said to be equal vectors ঠিক আছে মই আকৌ ৰিপিট কৰি দিছো যদি দুটা ভেক্টৰক তুমি ইকুৱেল ভেক্টৰ বুলি ক'ব লগা হয় তেতিয়া সেই ভেক্টৰ দুটা বস্তু একে হ'ব লাগিব এটা আছে তাৰ মান আৰু এটা আছে তাৰ d অৰ্থাৎ তাৰ ম্যাগনিটিউড আৰু তাৰ ডাইৰেকশন কি হ'ব লাগিব সেম হ'ব লাগিব if the magnitude and directions are same then the two vectors are said to be equal vectors okay come to the 5 collinear vector saba collinear vector মই যদি एग्जांपल কম এই ভেক্টৰ
C vector. ঠিক আছে? In this diagram there are three vectors. One is A, another is B, and the third one is C. First one is A, second one is B, and third one is C. তাহলে কোন তোমাক যদি এটা ডায়াগ্রাম দিয়ে এটা ডায়াগ্ৰামৰ পৰা তোমাক যদি খুদে বলে তাৰ পৰা তুমি কোলিনিয়াৰ ভেক্টৰছ খিনি ফাইন্ড কৰা কিটা তুমি যেতিয়া তুমি কোলিনিয়াৰ ভেক্টৰটো চেক কৰিব লগা হয় আইডেন্টিফাই কৰিব লগা হয় তেতিয়া তাতে ডাইৰেকচনৰ কোনো কথা নাই ঠিক আছে তাতে ডাইৰেকচনৰ কোনো কথাই নাই তাত কি কথা আহিব তুমি এটা বস্তু চেক কৰি চাবা যে ভেক্টৰ দুটা সেম লাইনত আছে নেকি নাইবা প্যাৰেলাল হৈ আছে নেকি তাৰমানে কোলিনিয়াৰ আমি দুটা ধৰণত ক'ব পাৰো এটা হৈছে যদি সেম লাইনৰ ওপৰত থাকে আৰু অন্য হৈছে কি প্যাৰেলাল ইয়াৰ যিকোনো এটা ক'লে হ'ল তে ইয়াতে তোমাক যদি সুধে identify the collinear vectors then we can say that A, B and C collinear all are collinear why collinear because A and B lie on the same line and C is parallel to AB ঠিক আছে তাৰমানে দুটা কাৰণত আমি কোলিনিয়াৰ বুলি ক'ব পাৰো কি একডাল লাইনত থাকিব নাইবা কি হৈ থাকিব প্যাৰেলাল হৈ থাকিব ঠিক আছে মই ডিটেইলছত কম নেক্সট ক্লাছত ডিটেইলছত কম মানে এই মানে গোটেই কথাখিনি আকৌ একবাৰ ডিটেইলছত কম নেক্সট হ'ল নেগেটিভ অফ এ ভেক্টৰ নেগেটিভ ভেক্টৰ এটা নেগেটিভ ভেক্টৰ আমি কাক কম তাৰমানে তাৰ ম্যাগনিটিউডটো কি হ'ব লাগিব সেম হ'ব লাগিব আৰু ডাইৰেকচনটো কি হ'ব অপোজিট হ'ব ম্যাগনিটিউড সেম বা ডাইৰেকচন কি অপোজিট আৰু তেনেকুৱা ভেক্টৰক আমি কি কওঁ মানে নেগেটিভ অফ এ ভেক্টৰ বুলি কওঁ চাবা suppose you are given a vector A vector suppose you are given a vector and the negative of this vector is denoted by minus a vector ঠিক আছে in case of a directed line segment suppose AB vector then the negative of AB vector is minus AB vector negative of minus AB vector is minus AB vector or we can say that minus AB instead of minus AB we can write BA okay instead of minus AB vector we can write BA vector therefore we can say that negative of AB vector is minus AB vector or negative of AB vector is BA vector ঠিক আছে তো মই টাইপস অফ ভেক্টৰস কিনি মই কৈছে কথাখিনি অলৰেডি মানে আগতে ডিসকাস কৰিছো নোটস কিনি WhatsApp গ্ৰুপত দিছো গোটেইখিনি তথাপিতো মই একবাৰ এনে মানে চাই দিছো গোটেইখিনি তো নেক্সট ক্লাছত আকৌ ডিসকাস কৰিম ঠিক আছে থ্যাংক ইউ